চৰকাৰে যিখন বিল আনিছে ইউনিফৰ্ম চিভিল কোডৰ তাত কেইবাটাও প্ৰভিজন আছে। এটা হ'ল বেনিং চাইল্ড মেৰেজ, বাল্য বিবাহ বন্ধ, ল'ৰাৰ 21 বছৰ হ'ব লাগে, ছোৱালীৰ 18 বছৰ হ'ব লাগে। মই 100% ৱেলকাম কৰিছোঁ, ভাল ষ্টেপ এইটো। 2 নম্বৰত আনিছে আমাৰ লিভ ইন ৰিলেশ্যনশ্বিপ, যিখিনি আনিছে আৰু কাৰা হ'ব লাগিছিলে, ভাল কথা এইটো। 3 নম্বৰত আনিছে আমাৰ যিটো মষ্ট ডিবেটেড ছাবজেক্ট মেৰিজ, পলিগেমি, বেনিং অফ পলিগেমি, বহু বিবাহ বন্ধ। মই হাদিছ কুৰাণ সম্পৰ্কে ইমান সম্যক জ্ঞান নাই, তথাপি যিখিনি জানিছোঁ কুৰাণৰ যিটো ভাৰ্ছৰ যোগেদি পলিগেমি প্ৰচলিত মুছলিম সমাজত, সেই ভাৰ্ছটো আছিলে মেৰি 2, 3 or 4, but if you cannot do justice, restrict to 1. যদি তুমি ন্যায় কৰিব নোৱাৰা এজনীয়ে বিয়া পাতিবা। এতিয়া কথা হ'ল আমাৰ নৰমনিছে কোনে দুজনে বিয়া পাতি ন্যায় কৰিব পাৰিব? কোনেও নোৱাৰে, অন্যায় হ'বই। আৰু আল্লাহ তালাই একদম ক্লিয়াৰ কাট টাৰ্মত কুৰাণত কৈছে যে ন্যায় কৰিব নোৱাৰিলে ৰেষ্ট্ৰিক্ট টু 1, 2, 3, 4 কিবা কণ্ডিশ্যন নাপেক্ষে দিছে, কিন্তু নকৰিবা কাৰণ তোমালোকে ন্যায় কৰিব নোৱাৰিবা। গতিকে মই ভাবোঁ পলিগেমি, বহু বিবাহ বন্ধ, এইটো অলৰেডি কুৰাণত আছেই। আমাৰ আলিম উলামাসকলে ভালকৈ জানিব পলিগেমি ইজ নিগেটিভড ইন এফাৰ্মেটিভ টাৰ্মছ। পলিগেমি, বহু বিবাহ কুৰাণতে বন্ধ কৰা হৈছে, চৰ্ত দি পেলাই যে তুমি যদি সমান ব্যৱহাৰ কৰিব নোৱাৰা দ্বিতীয়জনী বিয়া নাপাতিবা। গতিকে এইটো এটা ভাল ষ্টেপ আছিলে, মই ভাবোঁ সকলোৱে এইটো ছাপোৰ্ট কৰিব। কিন্তু ইয়াতে ডিভোৰ্চৰ ক্ষেত্ৰত যিটো ট্ৰিপল তালাক, একেলগে ডিভোৰ্চ কৰা, অলৰেডি এখন আইন আছে, দেট ইজ অলছ' এ ভেৰি গুড ষ্টেপ। কুৰাণৰ নিৰ্দেশনাই এইটো যে এমাহ মূৰে মূৰে দিব লাগে। গতিকে সেইটোতো কোনো অসুবিধা নাই, যদিও এই চৰকাৰে 3 মাহৰ জেগাত 6 মাহ, এবছৰলৈ এক্সটেণ্ড কৰিছে, দেট ইজ এগেইনষ্ট কুৰানিক প্ৰভিজন। এতিয়া আটাইতকৈ আপত্তিজনক কথাটো হ'ল এই আইনখন আনি চৰকাৰে আৰ্টিকল 25 আৰু 26 আমাৰ কনষ্টিটিউশ্যনৰ ফাণ্ডামেণ্টেল ৰাইট ভায়লেট কৰিছে। ফাণ্ডামেণ্টেল ৰাইট হ'ল আৰ্টিকল 25 কৈছে যে অল পাৰ্চনছ আৰ ইকুৱেলি এণ্টাইটল্ড টু ফ্ৰীডম অফ কনচায়েন্স এণ্ড দি ৰাইট ফ্ৰীলি টু প্ৰফেছ, প্ৰেক্টিছ এণ্ড প্ৰপাগেট ৰিলিজন। মোৰ ধৰ্ম মই কেনেকৈ পালন কৰিম সেইটোৰ ওপৰত সম্পূৰ্ণ স্বাধীনতা মোৰ এই সংবিধানে দিছে, ফাণ্ডামেণ্টেল ৰাইট 25 আৰু 26 দিছে। কিন্তু চৰকাৰে কিছুমান বেছিক কথাত আঘাত কৰিছে। মই আগতেই ক'লোঁ, বহু বিবাহ খুব সম্ভৱ ইট ইজ ৰোধ কৰাটো, বন্ধ কৰাটো ইট ইজ এলাউড, ইট ইজ এজ পাৰ কুৰানিক ডাইৰেকশ্যন। বহু বিবাহ এলাউ নাই, আমি নোৱাৰোঁ সমব্যৱহাৰ কৰিবলৈ। গতিকে অকল বহু বিবাহ বন্ধ কৰা আইনখন আনিলে মই 100% ছাপোৰ্ট কৰিলোহেঁতেন। কিন্তু এনে কিছুমান প্ৰভিজন ইয়াত সোমাইছে। আপোনাৰ ছেকশ্যন 3(1)D, তাত কৈছে প্ৰহিবিটেড ৰিলেশ্যনশ্বিপ, মানে মই মোৰ চাচাৰ ছোৱালী, মাহীৰ ছোৱালী বিয়া পাতিব নোৱাৰিম, এইটো কুৰাণত এলাও আছে। কুৰাণত কোৱা হৈছে কোনকেইটা কাৰ লগত বিয়া নহয়, সেইখিনি হ'ল মোৰ মা, মোৰ মাৰ মাক, মোৰ আৰু ওপৰত যিমান যায়, মোৰ নানী, মোৰ এনেকুৱা যিমান ওপৰত যায়, মোৰ দেউতা বা মোৰ গ্ৰাণ্ডফাদাৰ, গ্ৰাণ্ডফাদাৰ, এইবোৰ নোৱাৰি। মোৰ ভায়েকৰ ছোৱালী নোৱাৰি, কিন্তু মোৰ চাচাৰ ছোৱালী, চাচাৰ ল'ৰা বিয়া হ'ব পাৰে। চ' বাই প্ৰভিজন অফ 34, 35 and 36 and 37 in list 1 and 2 of schedule 1, this bill has directly attacked on the personal fundamental rights about propagation of religion. তাৰোপৰি আৰু এটা ডাঙৰ কথা হ'ল যে ইয়াতে 36, ছেকশ্যন 36ত মই কাৰোবাক ডিভোৰ্চ কৰিলোঁ, সেই মানুহজনীক আকৌ বিয়া পতা এলাউ কৰিছে। দিছ ইজ এগেইনষ্ট কুৰাণ। আল্লাহ তালাই কৈছে যে পৃথিৱীত যিমান বস্তু মই এলাউ কৰিছোঁ তাৰ ভিতৰত
এই ডিভোর্সটো আটাইতকৈ মোৰ অপ্ৰিয়, আল্লাহ আটাইতকৈ বেয়া পায়। আৰু সেইকাৰণে ষ্ট্ৰিক্ট কণ্ডিশ্যন দিছে যে তুমি যদি কাৰোবাক ডিভোৰ্স কৰা, ৰিমেৰি কৰিব নোৱাৰিবা যদিহে তেওঁৰ নেচাৰেলি স্বাভাৱিক প্ৰক্ৰিয়াৰে কাৰোবাৰ লগত বিয়া হ'ল, আকৌ ডিভোৰ্স হ'ল, তাৰপিছত যদি বিচৰা কৰিব পাৰিবা, আদাৰৱাইজ নট। এইটো ডাইৰেক্ট এটাখন কোৰাণ। গতিকে এই ৰিমেৰি অফ মাই ডিভোৰ্স টু আই, মই বিবাহ বিচ্ছেদ হোৱা মহিলাগৰাকীক ৰিমেৰিজ, চৰকাৰৰ ইণ্টেনশ্যন কি? মই কাক বিয়া পাতিম নামাতিম, চৰকাৰৰ ইণ্টেনশ্যন কি? চৰকাৰে খালি আনিব লাগিছিল যে হয় দুজনী বিয়া পাতিব নোৱাৰিবা, নো ইছ্যু, দুজনী বিয়া পাতিব নোৱাৰিবা, বাল্য বিবাহ ৰোধ, ভাল কথা। কিন্তু চৰকাৰে আনিলে বোলে তুমি অমুকক বিয়া পাতিব নোৱাৰিবা, তমুকক বিয়া পাতিব নোৱাৰিবা। হোৱাট ইজ দিছ? দিছ ইজ এগেইনষ্ট কোৰাণ। আকৌ চৰকাৰে ক'লে যে তুমি ডাইভোৰ্স কৰা মানুহজনীক বিয়া পাতিব পাৰিবা। দিছ ইজ এগেইনষ্ট কোৰানিক প্ৰভিজন। আৰু এই একশ্যনৰ দ্বাৰা চৰকাৰে মোৰ ফাণ্ডামেণ্টেল ৰাইট টু প্ৰপাগেট মাই ৰিলিজনক আঘাত কৰিছে। আজি হয়, মই এই কথাও মানো, বহু বিবাহৰ যিটো চৰ্ত আছে যে তুমি সমান ব্যৱহাৰ কৰিব নোৱাৰিলে এজনীতে সীমাবদ্ধ থাকিবা, আৰু যিহেতু আমি সমান ব্যৱহাৰ কৰাৰ কাৰণে যিকোনো মানুহৰ কাৰণে অসম্ভৱ, অৰ্থাৎ বহু বিবাহ বন্ধ কৰা হৈছে। কিন্তু আমাৰ সমাজত এইটো মিছ ইউটিলাইজ কৰা হৈছে বহু বিবাহৰ নামত। আজি যিমান আমি হাতীগাঁও, চাৰিআলি, বিভিন্ন জেগাত মহিলাবোৰক দেখা পাওঁ, তেওঁলোকে এই বহু বিবাহৰ চিকাৰ হৈছে। সেইকাৰণে মই বহু বিবাহ ৰুটটো ছাপোৰ্ট কৰিম বুলি ভাবিছিলোঁ, যে বহু বিবাহ ৰুটটো ছাপোৰ্ট কৰোঁ, মই এতিয়াও কৰোঁ, আমাৰ মুছলিম উম্মায়ো ছাপোৰ্ট কৰিব। কিন্তু তাত এনে কিছু প্ৰভিজন আনি ইছলামৰ মোৰ যিটো ফাণ্ডামেণ্টেল বিশ্বাস কোৰাণ, তাৰ ওপৰত আঘাত কৰিব বিচৰা হৈছে, আৰু আননেচেচাৰী। চৰকাৰৰ উদ্দেশ্য আছিল যে বহু বিবাহ ৰোধ হ'ব লাগে, এটাই বিয়া, ভেৰি গুড। 2 নম্বৰ, চাইল্ড মেৰেজ বন্ধ হ'ব লাগে, ভেৰি গুড। ডিভোৰ্স, 3 তালাক একেলগে কৰিব নোৱাৰিবা, ভেৰি গুড। কিন্তু এই ধৰণৰ কিছু প্ৰভিজন আনি চৰকাৰে সম্পূৰ্ণৰূপে ফাণ্ডামেণ্টেল ৰাইট, সংবিধানৰ 25 অনুচ্ছেদ আৰু 26 অনুচ্ছেদক ভায়োলেট কৰিছে, মোৰ ধৰ্মীয় বিশ্বাসক, মোৰ কোৰাণৰ ওপৰত আঘাত দিছে। আৰু সেইকাৰণে মই ভাবোঁ চৰকাৰৰ এতিয়া নাম্বাৰ আছে, তেওঁলোকে মেলাফাইড ইণ্টেনশ্যন লৈ এই বিলখন আনিছে। মনুস্মৃতিৰ যি আইন সেইটো বলবৎ কৰিব খুজিছে, ইছলামটোক ধ্বংস কৰিব খুজিছে, আৰু সেইকাৰণে মই প্ৰতিবাদ জনাই আজি ৱাকআউট কৰিলোঁ। মই আকৌ ৰিপিট কৰিছোঁ, চাইল্ড মেৰেজ বন্ধ কৰিছে, ৱেলকাম ষ্টেপ। বহু বিবাহ ৰোধ কৰিব খুজিছে, 100% আই ছাপোৰ্ট ইট। আই থিংক মুছলিম উম্মা উইল অলছ' ছাপোৰ্ট ইট। আৰু আপোনাৰ যিটো সম্পত্তিৰ অধিকাৰ, এই ক্ষেত্ৰত অলৰেডি নাজানে বহুতে, কোৰাণত অলৰেডি দিয়া আছে কোনে কিমান পাব। মই বিয়া পাতোঁতে এটা অংশ, এটা পইচা দিব লাগে, বিয়া পাতোঁতেই ডেনমাহৰ, তাৰপিছত তালাক দিওঁতে দিব লাগে, মাকৰ ঘৰৰ পৰা সম্পত্তিৰ ভাগ পায়, তাৰ পিছতো সেই কোৰাণিক যিখিনি প্ৰেছক্ৰিপশ্যন, তাৰ বিৰোধিতা কৰা হৈছে। গতিকে মই ভাবোঁ এই চৰকাৰে সম্পূৰ্ণ ৰাজনৈতিক অভিসন্ধি লৈ ভোটৰ ৰাজনীতিৰ ফালে লক্ষ্য কৰি তেওঁলোকে আমাৰ সংবিধান অৱমাননা কৰিছে, সংবিধানৰ অনুচ্ছেদ 25 আৰু 26 অৱমাননা কৰিছে, ভায়োলেট কৰিছে, হুইচ আৰ জাষ্টিচিয়েবল ৰাইট। আৰু এই প্ৰভিজনবোৰ আনি চৰকাৰৰ একো সুবিধা নহয়, দেশখনৰ একো মংগল নহয়। ট্ৰাইবেলসকলক বাদ দিছে, কিয় বাদ দিয়া হ'ল? ইউনিফৰ্ম চিভিল কোড। মোৰ বাইদেউজনী ডাবল মেৰেজ কৰিলে যিটো আঘাত পাব, ট্ৰাইবেল ছোৱালীজনী, ট্ৰাইবেল ভনীজনী, ট্ৰাইবেল বাইদেউজনী, তেওঁৰ ইমোশ্যন কি বেলেগ নেকি? তেওঁ আঘাত নাপায় নেকি? কিয় বাদ দিয়া হ'ল? গতিকে চৰকাৰৰ এইটো সম্পূৰ্ণৰূপে ষড়যন্ত্ৰমূলক। মই আকৌ কৈছোঁ, আই ৰিপিট, যে চাইল্ড মেৰেজ বন্ধ স্বাগতম জনাইছোঁ, বহু বিবাহ ৰোধ স্বাগতম জনাইছোঁ, কিন্তু একেলগে 3 তালাক উচ্চাৰণ কৰা বন্ধ স্বাগতম জনাইছোঁ। কিন্তু চৰকাৰে কিছুমান অপ্ৰয়োজনীয় অংশ সংযোজন কৰি, যেনে মই ডিভোৰ্স দিয়া মহিলাগৰাকীক আকৌ বিয়া পাতিব পাৰিম, মই মোৰ মাহীৰ ছোৱালী, চাচাৰ ছোৱালীক মই বিয়া পাতিব নোৱাৰিম। দিজ আৰ আননেচেচাৰী থিংছ, দিজ উইল নট ডু এনি গুড টু দ্য ছ'চাইটি। আচল উদ্দেশ্য হ'ল চৰকাৰৰ যে এই ইছলামটোক আঘাত কৰা, মুছলমানৰ চেণ্টিমেণ্টক আঘাত কৰা, ফাণ্ডামেণ্টেল ৰাইট পৰ্যন্ত ভায়োলেট কৰিবলৈ তেওঁলোকে স্পৰ্ধা কৰিছে। সেইকাৰণে মই ইয়াৰ বিৰোধ কৰি ৱাকআউট কৰিছোঁ।